তোমালোকে যিসকল ষ্টুডেণ্টে এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দিবা তো তোমালোকৰ কাৰণে কিন্তু কেইবাটাও মানে পৰীক্ষা যিসকলে দিবা তো সেইসকলৰ কাৰণে কিন্তু কেইবাটাও তোমালোকৰ নিয়ম কানুন সলনি হৈছে বা তোমাৰ যিবোৰ পৰীক্ষা দিওঁতে বা পৰীক্ষা যোৱাৰ সময়ত তোমালোকৰ কি কি নিয়ম বা কি কি চৰ্ত মানে ইতিমধ্যে সেৱাৰ তৰফৰ পৰা মানে মুকলি কৰা হৈছে। এই নিয়ম কানুনসমূহ তোমালোকৰ সকলো ষ্টুডেণ্টে কিন্তু মানিব লাগিব, সেইটো তোমালোকে মানিব লাগিব। নিৰ্দেশনাবোৰ মানে চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে বা বৰ্ডৰ তৰফৰ পৰা দিয়া হৈছে। তো কি কি নিয়ম কানুন দিয়া হৈছে মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ বুজাই দিম, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাবা আৰু তোমালোকে ভিডিঅ'খন একেবাৰে মনোযোগেৰে চাবা আৰু মই তোমালোকক ৰিডিং হিচাপত পঢ়ি দেখুৱাই দিম, কাৰণ এইটো অলপ দীঘল 2 পৃষ্ঠা নে 3 পৃষ্ঠা। মই তোমালোকক পঢ়ি পেলাই বুজাই দিলে কিন্তু বহুত মানে ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব। ইতিমধ্যে 1 মিনিটমান হৈয়ে গৈছে প্ৰায়। গতিকে প্ৰথমতে ইয়াত চাবা যে ইয়াত প্ৰথমতে লিখা হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ সংমণ্ডল 2 আৰু বামুণী মৈদামৰ পৰা এইটো তোমালোকৰ বৰ্ডৰ পৰা হেৰি কৰা হৈছে ডাইৰেক্ট গুৱাহাটী 7821, এইটো তোমালোকৰ হেৰি পিনকোডটো হয় গুৱাহাটীৰ বামুণী মৈদামৰ। তো প্ৰথমতে মই তোমালোকক দেখুৱাই দিছোঁ যে বামুণী মৈদামৰ গুৱাহাটীৰ পৰা এইটো মানে হেৰি কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক বৰ্ষৰ পৰীক্ষাৰ পৰিচালনাৰ বাবে নিৰ্দেশনা গোটেইখিনি তোমালোকৰ ইয়াত দিয়া হৈছে। প্ৰথমতে মই পৰীক্ষা কেন্দ্ৰত তোমালোকে পৰীক্ষা দিয়াৰ আগতে মানে তোমালোকৰ যিবোৰ কথা জানিব লাগিব সেইবোৰ কথা কিন্তু সকলো ষ্টুডেণ্টে মানিব লাগিব। প্ৰথমতে ইয়াত কোৱা হৈছে পৰীক্ষা কেন্দ্ৰ বুলি লিখা আছে, পৰীক্ষা পূৰ্বৰ কাৰ্যকলাপসমূহ পৰীক্ষাৰ আগতে তোমাৰ জানিব লাগিব। প্ৰথমতে ইয়াত দিয়া হৈ আছে ASSEB DIP 2ৰ অধীনত থকা জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠানে ডিলাইকৰ তত্ত্বাৱধানত 2026 চনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। 2025-26 বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীক পঞ্জীয়নভুক্ত প্ৰতিষ্ঠান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা 2026 চনৰ পৰীক্ষা কেন্দ্ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা 2026ৰ বাবে অনলাইন প্ৰমাণপত্ৰ পূৰণৰ কোনো ব্যৱস্থা নাথাকিব। ছাত্ৰ ছাত্ৰীৰ তালিকা নম্বৰ এণ্ট্ৰি পৰ্টেলত বা তোমালোকে মাৰ্ক এণ্ট্ৰি পৰ্টেলত তোমালোকে কিন্তু সেই হেৰিটো তোমালোকে পাই যাবা। তো প্ৰথমতে ইয়াত চাগে তোমালোকে বুজিয়ে পাইছা। তাৰপিছত 2 নম্বৰত ইয়াত কোৱা হৈছে প্ৰশ্ন কাকত প্ৰস্তুতকৰণ আৰু মুদ্ৰণ। তোমালোকৰ প্ৰশ্ন কাকতখন কেনেকুৱা ধৰণৰ হ'ব বা কি কি মানে ক'ৰ পৰা কেনেকৈ আহিব, তোমালোকৰ হাতত কেনেকৈ যাব, এইটো তোমালোকে চাবা। দিলাকৈ প্ৰশ্ন কাকত আৰু OMR উত্তৰবাহী যদি থাকে ছপা আৰু পেকেজিঙৰ ব্যৱস্থা কৰিব, আৰু তোমালোকৰ ছপা আৰু পেকেজিঙৰ ব্যৱস্থা কৰিব, সেইটো তোমালোকে সকলোৱে জানাই। তাৰিখ বিষয়ৰ নাম আৰু দিনভিত্তিক শ্ৰীট অনুসাৰে কভাৰ পৃষ্ঠা থকা আৰু এই কাম অন্য জিলাৰ প্ৰেছত কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব। ডিলায়ে প্ৰশ্ন কাকত আৰু OMR উত্তৰবাহী যদি থাকে পেকেটসমূহ চিল কৰা অৱস্থাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026ৰ পৰীক্ষা কেন্দ্ৰত অথবা আৰক্ষী থানা আউটপোষ্ট PS বা POPত নিজ সুবিধা অনুযায়ী উপযুক্ত ৰেকৰ্ডসহ সংৰক্ষণ কৰি ৰাখিব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026ৰ পৰীক্ষা কেন্দ্ৰত ৰখা চিল আৰু প্ৰশ্ন কাকত OMR উত্তৰবাহীৰ পেকেটসমূহৰ সুৰক্ষিত জিম্মাৰ দায়িত্ব কেন্দ্ৰ বাৰাপ্ৰাপ্ত বিষয়াৰ চেণ্টাৰ ইনচাৰ্জৰ ওপৰত থাকিব। শিক্ষা অনুষ্ঠানসমূহে ডিলাইকৰ নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ দিনা তেওঁলোকৰ নিৰ্দিষ্ট উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰ 2026 বা POPৰ পৰা প্ৰশ্ন কাকতৰ পেকেটসমূহ দিন আৰু শ্ৰীট অনুসৰি সংগ্ৰহ কৰিব। নিৰ্দিষ্ট উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰ 2026 বা POPৰ পৰা শিক্ষা অনুষ্ঠানলৈ পৰিবহণৰ সময়ছোৱাত প্ৰশ্ন কাকত আৰু OMR উত্তৰবাহীৰ যিকোনো ক্ষতি বা ফাদিলৰ বাবে শিক্ষা অনুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী দায়বদ্ধ হ'ব। এনে কোনো ঘটনা হ'লে ডিলাইকে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব পাৰিব। 2025-26 বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা 2026 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব, আৰু তোমালোক চাগে নিশ্চয় গমেই পাইছা। তাৰপিছত কিন্তু ডিলাইকে এক উপযুক্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব। সময়সূচীখন প্ৰস্তুত কৰাৰ সময়ত ডিলাইয়ে জিলাখনৰ মহাবিদ্যালয়সমূহৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰীক্ষা সময়সীমা SSEB DIP 2ৰ জাননী নং ইমান। তাৰপিছত 11/47/18 19/20 464 তাৰিখ 5/7/2025 অনুসৰি তোমালোকৰ অনুষ্ঠিত কৰা হ'ব। বিষয় অনুসাৰে কেন্দ্ৰ অনুসাৰে আৰু শিক্ষানুষ্ঠান অনুসাৰে প্ৰশ্ন কাকতৰ প্ৰয়োজনীয়তাৰ তথ্য ASSEB DIP 2য়ে ডিলাইকে প্ৰদান কৰিব। প্ৰশ্ন কাকত প্ৰস্তুতকৰণ প্ৰিপাৰেশ্যন অফ কুৱেশ্যন পেপাৰ। ডিলাইকে
ঢিলাইকে সময়ে সময়ে SSBৰ ডিপ টুৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ সহায়ত প্ৰশ্নকাকত প্ৰস্তুত কৰিব। আৰু ক নম্বৰত দিয়া হৈছে প্ৰশ্নকাকতৰ গাঁথনি তলত উল্লেখ কৰা বিষয়সমূহৰ বাবে 50% বস্তুনিষ্ঠ অবজেক্টিভ আৰু 50% বৰ্ণনামূলক প্ৰশ্ন তোমালোকৰ বাবে থাকিব। প্ৰথমতে তোমালোকে এই ছাবজেক্ট কেইটাৰ নাম প্ৰথমতে শুনি লোৱা। প্ৰথমতে ইয়াত দিয়া হৈছে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, বায়'লজি, লজিক এছ ফিল'চফি, ইকনমিক্স, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, এডুকেশ্যন, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডি আৰু লাষ্টত তোমালোকৰ আছে ফাইনেন্স। আৰু যিসকল তোমালোকে কমাৰ্চৰ ছাত্ৰ ছাত্ৰী আছা তো সেইসকলে তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু তুমি কোনটো মানে ষ্ট্ৰীমত তুমি পঢ়ি আছা তোমালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ওপৰত উল্লেখ কৰা বিষয়সমূহৰ প্ৰশ্নকাকত ডিলাইৰ সিদ্ধান্ত অনুসৰি বৰ্ণনামূলক আৰু বস্তুনিষ্ঠ উভয় ধৰণৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰিব লাগিব। ডিলাইৰ সিদ্ধান্ত মৰ্মে উক্ত বিষয়সমূহৰ উত্তৰ বহীসমূহ অমাৰ বা কোনো সুবিধাজনক পদ্ধতিৰে প্ৰস্তুত কৰা হ'ব। ডিলাইৰ জাননী অনুসৰি আনকি অমাৰ উত্তৰ বহীসমূহ শিক্ষানুষ্ঠানসমূহে হাতেৰে মূল্যায়ন কৰাৰ ব্যৱস্থা কৰিব পাৰিব। উত্তৰ বহীৰ মূল্যায়নৰ সময়ত ডিলাইয়ে শিক্ষানুষ্ঠানসমূহক বস্তুনিষ্ঠ প্ৰশ্নসমূহৰ উত্তৰ পত্ৰ প্ৰদান কৰিব। অমাৰ উত্তৰ বহী ডিলাইৰ জাননী অনুসৰি শিক্ষা অনুষ্ঠানসমূহে হাতেৰে মূল্যায়ন কৰিব। যদি ডিলাইয়ে অমাৰ উত্তৰ বহী প্ৰস্তুত কৰোঁতে কঠিন বুলি বিবেচনা কৰে তেন্তে বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰসমূহ বৰ্ণনামূলক প্ৰশ্ন উত্তৰৰ সৈতে একেখন উত্তৰ বহীত লিখিবলৈ অনুমতি দিব পাৰিব। আৰু খ নম্বৰত তোমালোকৰ লিখা হৈ আছে প্ৰশ্নকাকতৰ মডাৰেশ্যনৰ পাছত ডিলাইয়ে নিম্নলিখিত বিষয়সমূহ বিবেচনা কৰি আন জিলাৰ প্ৰেছত গোপনে প্ৰশ্নকাকতৰ আৰু অমাৰ উত্তৰ বহী যদি থাকে ছপা আৰু পেকেজিঙৰ ব্যৱস্থা কৰিব। প্ৰশ্নকাকতসমূহ বিষয় অনুসাৰে আৰু শিক্ষা অনুষ্ঠান অনুসাৰে সঠিকভাৱে চিল কৰা হ'ব। আৰু 2 নম্বৰত লিখা হৈছে প্ৰশ্নকাকতৰ সংখ্যা শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয়তা অনুসৰি হ'ব। 3 নম্বৰত লিখা হৈছে ডিলাইয়ে পেকেজিং বিষয় আৰু শিক্ষানুষ্ঠান অনুসাৰে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026 চনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰ PSPOP লৈ প্ৰশ্নকাকতৰ পেকেটসমূহ সময়মতে প্ৰেৰণ কৰাৰ ব্যৱস্থা ল'ব। আৰু তোমালোকৰ 4 নম্বৰত লিখা হৈছে প্ৰতিটো পেকেটৰ কভাৰ পৃষ্ঠাত পৰীক্ষাৰ সময়সূচী অনুসৰি বিষয়ৰ নাম, তাৰিখ, পৰিমাণ আৰু প্ৰতিটো পৰীক্ষাৰ দিনৰ শ্বিফ্ট উল্লেখ থাকিব লাগিব। তাৰপিছত 5 নম্বৰত লিখা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026ৰ কেন্দ্ৰসমূহে CCTV নিৰীক্ষণ অধীনত প্ৰশ্নকাকতৰ পেকেটসমূহৰ নিৰাপত্তা আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰশ্নকাকতৰ পেকেটসমূহ এনেদৰে ৰাখিব লাগিব যাতে পৰীক্ষাৰ তাৰিখৰ আগতে কোনেও এইবোৰ সংস্পৰ্শ আহিব নোৱাৰে। যিবোৰ কেন্দ্ৰ শিক্ষানুষ্ঠানৰ কোনো ফিডাৰ শিক্ষানুষ্ঠান নাই তেনে শিক্ষানুষ্ঠানৰ বাবে নিৰ্ধাৰিত প্ৰশ্নকাকতসমূহ নিকটৱৰ্তী আন কোনো কেন্দ্ৰ শিক্ষানুষ্ঠান বা ওচৰৰ PSPOPত ৰাখিবলৈ অনুমতি প্ৰদান কৰিব পাৰিব। আৰু তোমালোকৰ ঘৰ নম্বৰত লিখা হৈছে অধ্যক্ষ ভাৰপ্ৰাপ্ত অধ্যক্ষ বা তেওঁৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ পৰা প্ৰশ্নকাকতসমূহ গ্ৰহণ কৰিব আৰু তেওঁলোকে CCTV নিৰীক্ষণত সুৰক্ষিত স্থানত প্ৰশ্নকাকতসমূহ ৰখাৰ ব্যৱস্থা কৰিব। তদুপৰি একক কেন্দ্ৰ আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহে প্ৰতিটো পৰীক্ষাৰ দিনা ডেৰ ঘণ্টা আগতে তেওঁলোকৰ নিৰ্দিষ্ট উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ 2026 PSPOPৰ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু গ নম্বৰত লিখা হৈছে কোনো পৰিস্থিতিয়ে অধ্যক্ষ ভাৰপ্ৰাপ্ত অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিয়োজিত ব্যক্তিয়ে নিৰ্দিষ্ট শিক্ষানুষ্ঠান পোৱাৰ আগতে গোপনীয় পেকেটৰ চিল খুলিব নোৱাৰিব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰ 2026 বা PSPOPৰ পৰা শিক্ষানুষ্ঠানলৈ পৰিবহণৰ সময়ত প্ৰশ্নকাকত আৰু অমাৰ উত্তৰ বহীৰ কোনো ধৰণৰ ক্ষতি বা বাতিলৰ বাবে শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী দায়বদ্ধ হ'ব। যদি এনে কোনো ঘটনা ঘটে তেন্তে ডিলাইকে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু উগ নম্বৰত লিখা আছে যিবোৰ পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত আৰু অমাৰ উত্তৰবাহী সংৰক্ষণ কৰা হৈছে আৰু যিবোৰ শিক্ষা অনুষ্ঠানত পৰীক্ষা অনুষ্ঠিত হ'ব ডিলাইয়ে সেইবোৰ নিৰন্তৰ নিৰীক্ষণ কৰি
থাকিব আৰু 6 নম্বৰত লিখা হৈছে পৰীক্ষাৰ আৰম্ভ হোৱাৰ ঠিক 20 মিনিটৰ পাছতেই ব্যৱহৃত নোহোৱা বা ৰৈ যোৱা প্ৰশ্নকাকতসমূহ সুৰক্ষিত জিম্মাত ছেফ কাষ্টাডি ৰখাৰ ব্যৱস্থা কৰিব লাগিব। তো তোমালোকে চাগে নিশ্চয় গমেই পাইছা যে তোমালোকৰ কি কি মানে নিয়ম কানুন তোমালোকৰ সলনি হ'ব। ইয়াত কিন্তু বহুতখিনি তোমালোকৰ দীঘল হৈ আছে। যদি পাৰ্ট 2টো তোমালোকৰ লাগে তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।